চুৰি ডকাইতি লুটপাট নগাঁওবাসীৰ বাবে এয়া কোনো নতুন কথা নহয় নগাঁৱৰ অলিয়ে গলিয়ে চোৰৰ টিঘিল ঘিলনি সামগুৰিত এইবাৰ চোৰে ঘটালে ভয়ংকৰ ঘটনা ছাগলী চোৰৰ নৃশংসতাত প্ৰাণ গ'ল এজন লোকৰ ঘটনাৰ স্থান সামগুৰিৰ বৰমাবিল সময় নিশা 2 বাজি গাঁৱৰ মানুহ তেতিয়া শুইছিল এখন বগা ইণ্ডিকাটা হিল 3-4 জনীয়া যুৱকৰ এটা দল গাড়ী এটা লৈ পেলাই ৰাস্তা কিনাৰত থৈ পেলাই ছাগলী এটা উঠালে এটা ছাগলী গাড়ীত তুলি আনটো তুলিবলৈ লওঁতে গম পালে আব্দুল হাই নামৰ লোকজনে তাৰ পাছতে চোৰ চোৰ বুলি লগালে চিঞৰবাখৰ স্থানীয় লোক ওলাই আহিল সেই সময়তে গাড়ীৰ চালকৰ আসনত বহি থকা যুৱকক খিৰিকিৰে ধৰিলে আব্দুলে গাড়ীৰ ভিতৰৰ পৰাই চোৰৰ দলটোৱে 2 হাতত বান্ধিলে আব্দুলৰ তাৰ পাছত তুলমি থকা আব্দুল হাইক চুচৰাই লৈ গ'ল তীব্ৰ বেগত আগবাঢ়িল গাড়ীখন থিতাতে মৃত্যু বহু দূৰত নি আব্দুলক পেলাই চোৰৰ পলায়ন এনেকৈ স্পীডত গ'লে গৈ পেলাই এনেকুৱা গৈ আছে 1 কিলোমিটাৰমান চুচৰাই লৈ পেলাই মাৰিছে মোক দাদা আব্দুল হাই নাম এই ঘটনাৰ পাছতে সামগুৰিত চাঞ্চল্য একে সময়তে কান্দোনৰ ৰোল উঠিছে আব্দুল হাইৰ ঘৰত চোৰ ডকাইতৰ উপদ্ৰৱত নিদ্ৰা হৰিছে সামগুৰিবাসীৰ চোৰ গলে বুদ্ধি কথাষাৰ আখৰে আখৰে প্ৰমাণ কৰিছে সামগুৰি আৰক্ষীয়ে দুখিক ধৰিব লাগে দুটা ছাগলীৰ বিনিময়ত এজন লোকৰ প্ৰাণ সঁচাই উদ্বেগজনক এই ঘটনা আৰক্ষীয়ে কালপ্ৰিতক ধৰিব পাৰিবনে উদ্ৰেক ঘটিছে বহু প্ৰশ্নৰ আন এক চাঞ্চল্যকৰ ঘটনা বাক্সাৰ মুছলপুৰতো দুৰ্বৃত্তই 2 ব্যৱসায়িক আক্ৰমণ কৰি কাঢ়ি নিলে লক্ষাধিক টকা দিন ডকাইতিৰ এই ঘটনাক লৈ মুছলপুৰতো চাঞ্চল্য সামগুৰিৰ পৰা কাবুল কলিতা মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক প্ৰাগ নিউজ